ও কৃষ্ণক চাই অর্জুন বীরে ও হুধিবে লা এলা সখী সখী কোৱাচোন সখী কিয় আজি তুমি মোক এই তীৰ্থক্ষেত্ৰক বধ কৰিবলৈ নিদিলা কিয় নিদ্ৰাবান মাৰি মাটিত শুৱাই থবলৈ কলা কোৱা সখী এই হব কথা আজি তুমি মোক ভাঙি পাতি কোৱা আৰু কথা শুনি শ্ৰীকৃষ্ণই মিচিকি অৰ্জুনক চাই কৃষ্ণই অৰ্জুনক চাই কৃষ্ণই শুনা সখী ধনঞ্জয় কিয় আজি তোমাক মই এই তীৰ্থক্ষেত্ৰক বধ কৰিবলৈ নিদিলো কিয় নিদ্ৰাবান মাৰি মাটিত শুৱাই থবলৈ কলো এই হব কথা জানিবলৈ হলে প্ৰথমে তুমি জানিব লাগিব এই তীৰ্থক্ষেত্ৰৰ পূৰ্ব জন্মৰ কথা গতিকে তুমি শুনি যোৱা মই তোমাক কৈ যাম এই তীৰ্থক্ষেত্ৰৰ পূৰ্ব জন্মৰ কথা ও কৃষ্ণই বহুলে শুনা সখী বীৰ ধনঞ্জয় দৃঢ় ক্ষেত্ৰৰ পূৰ্ব জন্ম কহিব বুজা পূর্ব কহিব শুনা সখী ধনঞ্জয় পূৰ্ব জন্মত এই তীৰ্থক্ষেত্ৰ কোন আছিল জানা পূৰ্বতে এয়া শিলা দৃঢ় দুখীয়া ব্ৰাহ্মণ ও ভিক্ষা মাগি বিপ্র পরে কথায় জীবন আৰু শুনা সখী ধনঞ্জয় পূৰ্ব জন্মত এই তীৰ্থক্ষেত্ৰৰ নাম কি আছিল জানা এ হৰি জীৱন
নাম আছিল অপূৰ্বৰ্জন। অভাৰজাৰ নাম ভক্তিপ্ৰিয়া, ভাৰজাৰ নাম ভক্তিপ্ৰিয়া। ও নয়নমণি নামে পুত্ৰ আছিলে কজন, তিনিওজনে ভক্তি কৰে, তিনিওজনে ভক্তি কৰে। আৰু শুনা সখী ধনঞ্জয়, তিনিওজনেই খাব পালেও খাব নাপালেও সদায় পুৱা গধূলি মোকেই পূজা কৰিছিল, সদায় পুৱা গধূলি মোকেই আৰাধনা কৰিছিল। আৰু এদিনাখন হৰি জীৱনেই ভাৰজাক চাই কৈছিল, প্ৰিয়া প্ৰিয়া, আজি তোমাক মই এটা বৰ গুৰুত্বপূৰ্ণ কথা কওঁ প্ৰিয়া। কি জানা প্ৰিয়া? হাজাৰ আছে পৃথিৱীত অপুণ্য সংঘাত, ও সিটোজনেই পাতে কাৰণে কৃষ্ণৰ কথা। প্ৰিয়া, যিজনে সদায় কৃষ্ণকে সেৱা কৰে, যিজনে সদায় কৃষ্ণৰ কথাকে আলোচনা কৰে, তেওঁৱে হৈছে পৃথিৱীৰ মহাপুণ্যৱান। আৰু সেইমতে কতদিন পাৰ হৈ যায়, দেখা দেখা ধনঞ্জয়, বিধিৰ লিখনা চোৱা নাযায় খণ্ডন, কোনেনো মুচিব পাৰে ও কতদিনে হৰি জীৱন ও বেমাৰত পৰিলা, নানা ৰোগে আহি বিপ্ৰক, নানা ৰোগে আহি বিপ্ৰক। হৰি হৰি প্ৰভু, সেয়া মোৰ দেহত কি হবলৈ ধৰিছে? মোক দেখোন নানা বেমাৰে আগুৰি ধৰিলেই, মোক সে বেমাৰে আগুৰি ধৰিছে। মই আৰু বেছি দিন জীয়াই নাথাকো। প্ৰিয়া প্ৰিয়া, হো হে প্ৰিয়া, কি হইলা বিলাই বেমারে গুড়ি ধরে, মরি যাব মই কি বিলা হনে প্রিয়া কেনে